আপডেট নিৰ্বাচনৰ দিনাই লোকসভা নিৰ্বাচনৰ দিনাই 800 ভোট হেৰুৱালে বদৰুদ্দিন আজমল আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ লোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰিছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ভোট গ্ৰহণৰ দিনাই কিয় শ লোক ওলাই আহিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰি এটা ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত নিৰ্বাচনৰ দিনাই আজমলৰ দুৰ্গত এক প্ৰকাৰ কপনি উঠিছে প্ৰায় 800 ভোট হেৰুৱালে বদৰুদ্দিন আজমলে মৌলানা বদৰুদ্দিন আজমলে ভোট গ্ৰহণৰ দিনাই 800 ভোট হেৰুৱাইছে আজমল গো বেক ধনীৰে থকা খৰকা কৰিছে প্ৰতিবাদকাৰীয়ে দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ৰাইজৰ ভোট বৰ্জন কাৰ্যসূচী ৰূপায়ণ হৈছে এটা ইলেকশ্যন ব্ৰেকিং এই মুহূৰ্তত ভোট দিবলৈ ভোট কেন্দ্ৰলৈ নাহিল এজনো ভোটাৰ কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ভোট দিবলৈ নাহি ৰাইজে সেয়াও দেখুৱাম গোলকগঞ্জৰ কুটি ভামনা ডাঙাত চৰকাৰৰ প্ৰতি ৰাইজৰ এই ক্ষোভ নৈৰ বান্ধ নহয় ভোট নিদিয়াৰ হুংকাৰিছে শ ৰাইজে কিদৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়াও দেখুৱাম ভোট বৰ্জন কৰি ৰাস্তাত ওলমালে বিশেষ পোষ্টাৰ নো ভোট পোষ্টাৰ ওলমাইছে ৰাস্তাত 59 নম্বৰ পলিং ষ্টেচনত ভোট দিবলৈ নাহিল এজনো ভোটাৰেই নাহিল ভোট দিবলৈ গোলকগঞ্জৰ ভামনাডাঙা কেন্দ্ৰটোত আছিল 787 গৰাকীকৈ ভোটাৰ প্ৰায় 800 ভোটাৰ সমষ্টিটোৰ 787 গৰাকী ভোটাৰে কৰিছে এবাৰ ভোট বৰ্জন নিৰ্বাচনৰ দিনাই আজমলৰ দুৰ্গত এক প্ৰকাৰ খহনীয়াৰ সৃষ্টি হৈছে আজমলৰ শাসনত একো ফল নোপোৱাৰ অভিযোগ কৰিছে এইসকল ৰাইজে পুনৰবাৰ জনাইছো এটা ইলেকশ্যন ব্ৰেকিং নিৰ্বাচনৰ দিনাই আজমলৰ দুৰ্গত এক প্ৰকাৰ কপনি তোলা পৰিলক্ষিত হৈছে দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত পোনে দৃশ্যাংশ দেখুৱাম কি পৰিৱেশৰ সৃষ্টি হৈছে প্ৰায় 800 ভোটাৰে ভোট বৰ্জন কৰিছে আমি দৃশ্যাংশটো এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিম কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে দৃশ্যাংশটো চাওক স্থানীয় ৰাইজৰ প্ৰতিবাদৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছো কিদৰে ভোট বৰ্জন কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে কিদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে 787 জনকৈ ভোটাৰৰ এজনো নাহিল ভোট দিবলৈ আৰু আজমল গো বেক ধনীৰে কিদৰে থকা খৰকা কৰিছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা এক গোলকগঞ্জৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছো ভোট দিবলৈ ভোট কেন্দ্ৰলৈ নাহি কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে দৃশ্যাংশটো লক্ষ্য কৰক আমি পুনৰবাৰ এম্বিয়েন্সৰ দৃশ্যাংশটো দেখুৱাম ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশে 59 নম্বৰ পলিং ষ্টেচনত ভোট দিবলৈ নাহি ৰাইজে কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশে আমি দেখুৱাইছো মন্তব্য আহি পৰিছে সাধাৰণ ৰাইজৰ মন্তব্য আহিছে এই মুহূৰ্তত পুনৰ মন্তব্য শুনাম রাস্তা পথ নাই স্কুল যাবা নাপায় কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙি নিবে জায়গা জমিন আমরা কিভাবে চলবো এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে এখানে বিশেষ তো মারটাই আজকে ভোট দিবেন নাই ইয়েতে কি হয় রাস্তা পথ নাই আমার স্কুল যাবা নাপায় কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙি নিবে জায়গা জমিন আমরা কিভাবে চলবো এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে এখানে বিশেষ তো মারটাই আজকে ভোট দিবেন নাই ইয়েতে কি হয় তীব্ৰ
প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ ৰাইজে। এই সমগ্ৰ বিষয় সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহি পৰিছে। আমি পুনৰবাৰ ফুল প্লেটত নতুন খবৰ কেইটা লোৱাৰ চেষ্টা কৰিম। বৰ্তমান মুহূৰ্তত কি পৰিৱেশে বিৰাজ কৰিছে, আজমল গো বেক ধন্নি দিয়াৰ পিছত এতিয়া কি পৰিৱেশৰ সৃষ্টি হৈছে? নিৰ্বাচনৰ দিনাই আজমলৰ দুৰ্গত এক প্ৰকাৰ কঁপনিৰ সৃষ্টি হৈছে গোলকগঞ্জত। শেহতীয়া আপডেট মুহূৰ্তত প্ৰায় 800 ভোটাৰে হেৰুৱাইছে, 800 ভোটাৰ হেৰুৱাইছে আজমলে। আজমল গো বেক ধন্নিৰে থকা সৰকা কৰিছে প্ৰতিবাদকাৰীয়ে। দৃশ্যাংশ আমি ইতিমধ্যে দেখুৱালো। নতুন খবৰ আহিছে, আজমল গো বেক ধন্নি দিছে। অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনাই ৰাইজৰ ভোট বৰ্জন কাৰ্যসূচী ৰূপায়ণ হৈছে। ভোট দিবলৈ ভোট কেন্দ্ৰলৈ নাহিলে এজনো ভোটাৰ, ভোট কেন্দ্ৰলৈ এজনো ভোটাৰ নাই অহা এতিয়ালৈকে ভোট দিবলৈ। আৰু গোলকগঞ্জৰ কুটি ভামনাডাঙাত চৰকাৰৰ প্ৰতি এবাৰ ৰাইজৰ ক্ষোভ। নৈৰ বান্ধ নহলে ভোট নিদিয়াৰ হুংকাৰ দিছে শ শ ৰাইজে। যদিহে নৈৰ বান্ধ নাবান্ধে ভোট নিদিয়াৰ হুংকাৰ দিছে। ভোট বৰ্জন কৰি ৰাস্তাত বিশেষ পোষ্টাৰ ওলোমাইছে। 59 নম্বৰ পলিং ষ্টেচনত ভোট দিবলৈ নাহিলে এজনো লোক। পুনৰবাৰ দৃশ্যাংশটো দেখুৱাম কিদৰে প্ৰতিবাদ সাব্যস্ত হৈছে গোলকগঞ্জত। 787 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰত কি পৰিৱেশৰ সৃষ্টি হৈছে পুনৰবাৰ। রাস্তা পথ নাই, আমার সব স্কুল যাবার না পায়, কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙি নিবে নাকি জায়গা জমিন, আমরা কিভাবে চলবো? এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে। বিশেষ তো মারতে আজকে ভোট দিবেন নাই, ইয়েতে কি হয় হবে? রাস্তা পথ নাই, আমার সব স্কুল যাবার না পায়, কিন্তু নদীর জন্য আমার বাড়ি ঘর ভাঙি নিবে নাকি জায়গা জমিন, আমরা কিভাবে চলবো? এর জন্য আমরা ভোট বন্ধ করছি রাজ্যে। বিশেষ তো মারতে আজকে ভোট দিবেন নাই, ইয়েতে কি হয় হবে?